8-9 মে অসমীয়াত 24-25 বহাগ আমাৰ ডিব্ৰুগড় চকীডিঙি সমন্বয়ৰ ক্ষেত্ৰত আমি বহাগী বিদায় এখন উদযাপন কৰিছিলোঁ আৰু সেই বহাগী বিদায় খুব সুন্দৰভাৱে আমাৰ আয়োজন হৈ গৈছিল। লগতে আপোনালোকৰ সংবাদ মাধ্যম, ডিব্ৰুগড়বাসী ৰাইজ তথা আমাৰ সতীৰ্থ সকলোৰ কষ্টৰ ফলত আমাৰ বিহুখন খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। তথাপিতো আমাৰ অনাকাংক্ষিকভাৱে এটা অবাঞ্ছিত ঘটনা আমি পাছত গম পাইছোঁ যে আমাৰ কিছু সতীৰ্থৰ লগত মনোমালিন্য ঘটিল আৰু কিছু সংবাদ মাধ্যমত একপক্ষীয়ভাৱে আমি বাতৰি পৰিৱেশন কৰা দেখিবলৈ পাইছোঁ। যে প্ৰকৃত ঘটনাটো কি হৈছিল আমি পাছত অনুসন্ধান কৰি গম পাইছিলোঁ যে আমাৰ যোৱা ইংৰাজী 8 তাৰিখৰ দিনা কোচ ৰাজবংশী কিছু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছিল আৰু তেখেতলোকৰ আপ্যায়নৰ বাবে এখন ডিব্ৰুগড় কনভয় ৰোডত থকা কনভয় হোটেল বুলি তাত নিশা 12মান বজাত তেখেতক আপ্যায়নৰ বাবে কিছু সতীৰ্থ আমাৰ গৈছিল হোটেলখনত তেওঁক ৰাখিবলৈ। এই যাওঁতে তাত কিছু হোটেল কৰ্তৃপক্ষৰ লগত মনোমালিন্য ঘটিল। তেতিয়া এজন সৰু ল'ৰাই এটা ভিডিঅ' ৰেকৰ্ডিং কৰি আছিল আৰু তেতিয়া আমাৰ এজন জুবিন মেছ নামৰ আমাৰে সতীৰ্থ তেখেতে সেই ভাইটিজনক সুধিছিলে যে কিয় তুমি ভিডিঅ' ৰেকৰ্ডিং কৰিছা, তোমালোকে যিহেতু হোটেল আমি কাগজ দিছিলোঁ, আমি পইচা দিবলৈও তোমালোকক হোটেলখনত বুক কৰিছিলোঁ। তেতিয়া তেখেতলোকে ক'লে হোটেল ৰুম নাই বুলি কোৱাত কিছু মনোমালিন্য ঘটিল। তাৰপিছত অবাঞ্ছিতভাৱে তেখেতে যেতিয়া এই কেমেৰাটো কৰি থকা অৱস্থাত যে মোবাইলটো চাওঁ কওঁতে সেই ভাইটিজনে ক'লে বোলে যে মোবাইলটোত ৰেকৰ্ডিং কৰা নাই। তেওঁ আমাৰ কিন্তু সতীৰ্থসকলে কৈছে তুমি কৰিছা, কিয় কৰিলা সেইটোৱে কোৱা বাছ। তেতিয়া কওঁতে তেখেতে কৈছে নহয় মই বোলে মোবাইলটো এতিয়া ছুইচ অফ কৰি দিলোঁ বা অফ কৰি দিলোঁ, কিন্তু মই পাছৱৰ্ড পাহৰিলোঁ। তেতিয়াই মানে আমাৰ এজন সতীৰ্থই হঠাৎ খং উঠিল, তুমি ইমান সৰু ল'ৰা হৈ কিয় মিছা কথা কৈ তেখেতক চৰ এটা সোধালে আৰু সেই চৰটো সোধোৱাৰ বাবদ কিছু অবাঞ্ছিত পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, যিটো সংবাদ মাধ্যমত বা তেখেতলোকৰ CCTVটো দেখিলোঁ। যি হৈ গ'ল তাক লৈ আমি একেবাৰে অবাঞ্ছিত বুলিয়ে আমি আৰু বা যি ভুল হ'ল আমি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ উদযাপন সমিতিৰ মই সভাপতি হৈ শ্ৰীযুত মনোজ কছাৰীয়ে, আৰু যাতে এনেকুৱা অবাঞ্ছিত ঘটনা নহয় আৰু কেতিয়াও কামনা নকৰোঁ। যিকোনো এটা অনুষ্ঠান পাতিলে সকলোৱে বহুত কষ্ট থাকে, আপোনালোকৰ ৰাইজৰ পৰা কমিটিৰ প্ৰত্যেকজন সদস্য লগতে আপোনালোকৰ সংবাদ মাধ্যমে যথেষ্ট আমাক সহায় কৰিছিল। তাৰ বাবে আমি অশেষ ইয়াতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগত যিসকলক গৈছে যে কাঁড়চিন মাৰি মাৰিও কিছু দৃশ্য গ্ৰহণ লৈছে যে এখেতলোকেও তাত উৎপাত কৰিছে, তেনেকুৱা ধৰণৰ কোনো উৎপাত হোৱা নাছিলে। হয়, কিছু কথা পাতি হৈছে তাত যে এতিয়া নিশা 12 বজাৰ পিছত এজনক যেতিয়া আপ্যায়ন কৰিবলৈ নাপায় কিছু সতীৰ্থৰ তেখেতলোকৰো ইগত বা তেখেতলোকৰ আত্মসন্মানত লাগিল। যিহেতু আগতে কৈ থৈ আছিলে যে হোটেলখনত আমাক অতিথি আহিব, আপোনালোকে ইয়াত ৰাখিবলৈ দিব, কিন্তু নিশা 12 বজাত যেতিয়া আপোনাক নিদিওঁ বুলি কয় তেখেতলোকৰো অকণমান হয়তো আত্মসন্মানত লাগিল, সেইটো কাৰণে এই ঘটনাটো ঘটিবলৈ পালে। তথাপিতো যি কি নহওক হৈ যোৱাটো হৈ গ'ল আৰু ভৱিষ্যতে যাতে আমি এনেকুৱা ঘটনা পুনৰবাৰ নহয় তাক লৈ আমি সতৰ্কও হ'ম। লগতে আপোনালোককো জনাইছোঁ যাতে ইয়াতে এই বিষয়টো সামৰিব লাগে, ইয়াতকৈ আৰু আগত যাব নালাগে। এক পক্ষতে মানে চাওক কি কাৰণে কি পৰিস্থিতিত ঘটনাটো ঘটিলৈ পালে সেইটো কিন্তু সংবাদ মাধ্যমত এতিয়ালৈকে আমি তেনেকুৱা বাতৰি পৰিৱেশন কৰা দেখা নাই। অকল দেখুওৱা হৈছে যে গুণ্ডাগিৰি পৰিধান বা জাতীয় সাজপাৰ পৰিধান কৰি তেখেতলোকে মাৰপিট কৰিছেগৈ, মাতাল হৈ তাত গৈছে হোটেলত। এইটো কিন্তু আমি অলপ দুখ পাইছোঁ, কাৰণ প্ৰত্যেকজন সতীৰ্থ আমাৰ লগতেই আছিল। গৈছে হয়, নিশ্চয় গৈছে, সেইটো নিশ্চয় মই 100% নকওঁ যে কৰি যোৱা নাই। যিহেতু একেবাৰে মাতাল অৱস্থাত বুলি কৈছে সেইটোত আমাৰ অকণমান আমি দুখ পাইছোঁ। যিহেতু আৰু আমিতো এনেকুৱা হৈছে যেন ধৰি লওক তাত আমি কাকো দেখা নাই যে মাতাল অৱস্থাত তাত গৈ মাৰপিট কৰিছে। এনেকুৱা নহয় যে তেখেতলোক সুস্থ মগজত নাই, তেখেতলোকেতো প্ৰথমে গৈছে, সুধিছে, বিচাৰিছে, তাৰপিছত কথা কটাকটি হৈছে। আৰু একদম অবাঞ্ছিত ঘটনাটো যেতিয়া ঘটিবলৈ পালে তেখেতৰ কিন্তু হোটেল কৰ্তৃপক্ষৰ বহুত ভুল আছে। আমিতো যেতিয়া আপোনাৰ তেখেতলোকৰ দিয়া হৈছে এইটো পুলিচে তাৰ পৰা উঠাই লৈ গুচি গৈছে কাগজখন। বৰ্তমান পুলিচৰ লগত আছে বুলি আমি গম পাওঁ। নহয়, প্ৰথমে তেখেতলোকৰ অতিথি আপ্যায়নৰ কাৰণে ব্যৱস্থা গ্ৰহণটো তেখেতলোকে তাত কৰিম বুলি কৈছিলে। পিছত আমাৰ গম পাইছোঁ যে আমাৰো 2-4জন সতীৰ্থ গৈছে, যিহেতু কিয় এনেকুৱা এটা পৰিস্থিতি হ'ল বা কি কাৰণে সেইবিলাক সোধা পোছা কৰিব যাওঁতেই মানে বাতৰি পৰিৱেশনটো এনেকুৱা হৈছে যেন ধৰি লওক 10জনীয়া মানে গৈ পেলাই বিহু সমিতিৰ মানে যিখিনি আমি পৰিৱেশন দেখিছোঁ যে গৈ উৎপাত কৰিছে, মাতাল হৈ মাৰপিট কৰিছে বা বিভিন্ন ধৰণৰ বেয়া কথা গালি গালাজ পাৰিছে গৈছে, তেনেকুৱা ধৰণৰ বিশেষ একো হোৱা নাছিল। কিন্তু বাহিৰত হৈছে যদি নাজানো, সংগঠন নহয়, আমাৰতো 32টা জাতীয় জনগোষ্ঠী ঐক্যমঞ্চত সকলোৱে আছে। আমি ব্যক্তিগতভাৱেতো ধৰক কাকো হেৰি কৰা নাই। মই এইটো কাৰণে কোচ ৰাজবংশী নামটো ল'ব লগা হ'ল যে তেখেতলোকৰ অতিথিৰ কেন্দ্ৰীয় সমিতিৰ কোনোবা অতিথি আহিছিলে, তেখেতলোকৰ তাত
নিশাটো কটাবলৈ মানে ব্যৱস্থাটো কৰিব যাওঁতেই এই অবাঞ্ছনীয় ঘটনাটো ঘটিল। নহয় আমাৰ সংযুক্ত বুলি নাই, 32টা জাতীয় আমাৰ 32টা জনগোষ্ঠীয় সংগঠন আছোঁ। সংগঠনত থকা অৱস্থাত আমাৰ প্ৰত্যেকটো সংগঠনৰ প্ৰত্যেকজন এজন লিডাৰ আছে। যদি মোৰ সংগঠনৰ আজি মই জাতীয়তাবাদী কৰিছোঁ, জাতীয়তাবাদীৰ পৰা যদি মোৰ কেন্দ্ৰীয় সমিতিৰ পৰা কোনোবা আহিব, কেন্দ্ৰীয় সমিতিৰ পৰা আহিবলৈ হ'লে কেন্দ্ৰীয় সমিতিয়ে প্ৰেচিডেণ্টক ৰাখিবৰ কাৰণে মোৰ দায়িত্ব আছিলে। গতিকে আমি সম্পাদক দুইজনে আমাক এটা কথা আমি তেওঁক অৱগত কৰিছিলোঁ যে আমি একচুৱেলি তাৰ ৰুম লৈ থোৱা আছে বুলি আমি বেলেগ এটা জেগাত কৈছিলোঁ। আমি কিন্তু তাত গৈ যে এইবিলাক মাৰপিট কৰিছে আমি কিন্তু অৱগত নহয়। পিছতহে গম পাইছোঁ যে এনেকুৱা হৈছে বুলি। আমি একচুৱেলি সেইটো বস্তু নাজানো। আৰু দিগেন দত্ত বুলি কোৱা ল'ৰাজন যিজনৰ কথা কৈছে, দিগেন দত্ত ল'ৰাটোক একচুৱেলি আমি আমাৰ এই সংগঠনৰ পৰা আমি একচুৱেলি আপুনি ৰাখিব নিবিচাৰোঁ। তেওঁৱে আমাক গোটেই ষড়যন্ত্ৰ কৰিছে। আজি সভাপতিয়ে কি কৈছে মই বুজি পোৱা নাই, কিন্তু এই বস্তুটো ষড়যন্ত্ৰ কৰিলে আমাক গোটেইটো বদনামৰ ভাৰ দিলে আমাক দিগেন দত্তই। সেইটো আপোনালোকক স্পষ্ট কৈছোঁ আপোনাক। আৰু আমাৰ ঐক্যমঞ্চই এই তাত গৈ পেলাই এই গুণ্ডামী কৰিবলৈ কাৰণে ঐক্যমঞ্চৰ সভাপতি সম্পাদকে পঠিওৱা নাই। সন্মানীয় সাংবাদিক বন্ধুসকল, জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ মই যিহেতু সভাপতি, সেই গতিকে ঐক্যমঞ্চৰ সভাপতি হিচাপে আমাৰ ক'বলগীয়া আছে। যিহেতু বহাগী বিদায় যিখন আমি সন্মিলন পাতিছিলোঁ, তাতে আমি পোনপ্ৰথমবাৰে পাতিছিলোঁ। সেই গতিকে আমি যেতিয়া আমাৰ বিহু অনুষ্ঠান আৰম্ভ হৈ আছিল, তেতিয়া আমি বাৰে বাৰে ৰাইজকো কৈছোঁ যে পোনপ্ৰথমবাৰ আমি পাতিছোঁ, ইয়াত বিভিন্ন ধৰণৰ ভুল ক্ৰুটি হৈ যাব। সেই গতিকে ডিব্ৰুগড়বাসী ৰাইজৰ ওচৰত আমি তেতিয়া মাইকৰ জৰিয়তে আমি ডিব্ৰুগড়বাসীক অৱগত কৰিছোঁ। কিন্তু এটা কথা হ'ল, আজি 32টা সংগঠনে যেতিয়া আমি এটা সংগঠনৰ মাজতে বিভিন্ন ধৰণৰ খেলি মেলি থাকে, আপোনালোকে জানে। কিন্তু এতিয়া 32টা সংগঠন চম্ভালিব যিটো আমি চম্ভালি আছোঁ, কিন্তু আজি প্ৰায় আমাৰ এবছৰ চুৱাচি হ'বলৈ হৈছে। তো আজি এবছৰত আমাৰ 32টা সংগঠনৰ ঐক্যমঞ্চৰ কিন্তু ডিব্ৰুগড় চহৰত কোনো ধৰণৰ এনেকুৱা ধৰণৰ আমাৰ বদনাম বা কিবা আমি শুনা পোৱা নাই। আৰু আপোনালোকৰ সংবাদ মাধ্যমে নিশ্চয় জানে, আমি 32টা সংগঠনে ডিব্ৰুগড়ৰ জ্বলন্ত সমস্যাৰ ওপৰত লৈ প্ৰতিটো ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ। আৰু 32টা সংগঠনৰ লগত জড়িত থকা প্ৰতিটো সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকলক আমি সুপৰিকল্পিতভাৱে আমি আগুৱাই গৈ আছোঁ বুলি আমি অনুভৱ কৰিছিলোঁ। সেই গতিকে আমি এক বৃহৎ অতি কম সময়ৰ ভিতৰত আমি বহাগী বিদায় সন্মিলনখন পাতিবলৈ কাৰণে আমি মনস্থ কৰিছিলোঁ। আৰু সেই গতিকে তেনেদৰে আমাৰ কামবিলাক সুচাৰুৰূপে হৈ গৈছিল। বহাগী বিদায় সন্মিলনখন পাতিবৰ কাৰণে ডিব্ৰুগড়বাসী ৰাইজে আমাক যিখিনি মনত উৎসাহ উদ্দীপনা দিলে, অৰ্থনৈতিকভাৱে যিখিনি আমাক সহায় সহযোগ কৰিছে, এই কথাখিনি কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া বিহু সন্মিলনখন চলি আছে, নিশা 11:30 12 বজাত হয় কোচ ৰাজবংশী আক্ৰাচুৰ বিষয়ববীয়াসকলে আমাক সুধিছিল যে আপোনালোকে আলহী অতিথিৰ কাৰণে কিবা হোটেল ব্যৱস্থা কৰিছে নেকি। মই এই বহাগী বিদায় সন্মিলনখনৰ উদযাপন সমিতিৰ সম্পাদক আছিলোঁ। তো আমাক সোধাত আমি কৈছিলোঁ যে আমি 4খন হোটেল ব্যৱস্থা কৰি থৈছোঁ, আপোনালোকে আলহী তালৈ লৈ যাওক। কিন্তু তেওঁলোকে কৈছে দূৰ হ'ব, ইয়াৰ পৰা কিবা কিবি অজুহাত দেখালে। আৰু আমি ইমান কথা পাতিবলৈ সময় নাই, যিহেতু গোটেই অনুষ্ঠানটো আমি ইয়াত ধৰি আছোঁ। সেই গতিকে আমি নজনাকৈ আমাক কোনো অৱগত কৰা নাই, যে উদযাপন সমিতি বা ঐক্যমঞ্চক কোনো জনোৱা নাই। তেওঁলোকৰ 3জন বিষয়ববীয়া, আপোনালোকে যি বাতৰিত পৰিৱেশন হৈছে বাতৰিত দেখা পাইছোঁ যে 3জন বিষয়ববীয়া প্ৰথম তালৈ গৈছিলে বুলি হোটেল কৰ্তৃপক্ষৰ ফালৰ পৰা কৈছে। আমি পিছত গম পাইছোঁ যে আক্ৰাচুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আৰু দিগেন দত্ত বোলাজন 3জন প্ৰথম তালৈ গৈছে। যাওঁতে তাত কিবা কি হৈছে আমি নাজানো, হয়তো কিবা তাত কথা তৰ্কাতৰ্কি কিবা কিবি হ'ব পাৰে। তেতিয়া তেওঁলোকে ফোন কৰি কিনে আমাৰ উদযাপন সমিতিৰ যিসমূহ বিষয়ববীয়া আছিল তেওঁলোকক ফোন কৰি মাতিছিলে। সেই গতিকে আমাৰ ল'ৰাবিলাকে কি হৈছে, কি জেং হৈছে বুলি হয়তো তালৈ গ'ল, আমি পৰৱৰ্তী পৰ্যায়ত গম পাইছোঁ। তাত যাওঁতে কটাকটি হৈছে। আৰু আমাৰ উদযাপনৰ সভাপতিয়ে কৈছে যে তাতে কোনোবাই মোবাইল ৰেকৰ্ডিং কৰিছিলে। আৰু সেই সৰু ল'ৰাটোক সোধোঁতে তেওঁ মোবাইল ছুইচ অফ হ'ল, মই পাছৱৰ্ড পঢ়াইছোঁ এনেকৈ কওঁতে জুবিন মেছ ডাঙৰীয়াই তেখেতক হয় সৰু নিজৰ ভায়েক বুলি বা সৰু ল'ৰা বুলি এটা স্বৰ সোধোৱা আমি মানে আপোনালোকৰ হেৰিয়াত পাইছোঁ, CCTV ফুটেজত পাইছোঁ। মই তেতিয়ালৈকে গম নাপাওঁ। 9 তাৰিখৰ দিনা মোক প্ৰায় 12:30 বজা 1 বজাত আমাৰ সদৰ থানা OC-য়ে ফোন কৰিছে যে এইটো কি হ'ল। মই ক'লোঁ ছাৰটো মই নাজানো আৰু মই অৱগতো নহয় তেতিয়ালৈকে। ছাৰে যেতিয়া ফোন কৰিছে মই বোলো মই অৱগত নহয় ছাৰ, মই খবৰ কৰিম। তাৰপিছত ছাৰে মোক ক'লে যে এটা ফুটেজ পঠাই দিছে মোলৈ ভিডিঅ', তাৰ চাই কিনেহে মই গম পাইছোঁ। আৰু তেতিয়া মই সেই সময়ত বিহুথলীটো নাছিলোঁ, মই গাড়ীত কিবা এটা কাৰণে গৈছিলোঁ। আহি মই লগে লগে ইয়াত ইনকুৱাৰী কৰিছোঁ যে কালি কি ঘটনা হ'ল। ঘটনা তাৰপিছতে আমি অৱগত হৈছোঁ। সেই গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজৰ ডিব্ৰুগড়বাসী ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ যে 32টা জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ কোনো ধৰণৰ পৰিকল্পনা আমাক কৰা নাই বা আমি তেনেধৰণৰ
যি আজি ঘটনাটো হৈ গ'ল সেই ঘটনাৰ ওপৰত আমি জড়িত নহয়। ঐক্যমঞ্চক হয়তো কোনোবাই বদনাম কৰিবৰ বাবে ঐক্যমঞ্চৰ যি আমাৰ ভিজন আছে, আমাৰ ভৱিষ্যতক লৈ জাতি জনগোষ্ঠীক লৈ এক মিলিত কৰাৰ যি আমাৰ প্ৰচেষ্টা আছে, এই প্ৰচেষ্টা হয়তো কোনোবাই ভাঙিবৰ কাৰণে ষড়যন্ত্ৰ কৰিব পাৰে আৰু ইয়াত বহুতো ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে বুলি আমাৰ অনুভৱ হৈছে। সেই গতিকে আমি ক'ব বিচাৰোঁ যে আপোনালোকৰ জৰিয়তে যে ঐক্যমঞ্চই কেতিয়াও ভাঙি নাযায়, ঐক্যমঞ্চক যিমানে ষড়যন্ত্ৰ নকৰক, ৰাজনৈতিক ব্যক্তিসকলে যিমানে প্ৰচেষ্টা নকৰক, কিন্তু ঐক্যমঞ্চই কেতিয়াও নাভাঙে। আমি সেই গতিকে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু যদি আইনগতভাৱে আমাৰ বিষয়ববীয়াই যদি কিবা ভুল কৰিছে, আইনগতভাৱে শাস্তি পাওক, আমি তাত কোনো ধৰণৰ আমি ক'বলগীয়া নাই। কিন্তু আইনগতকো আমি প্ৰশাসনক আমি বহু ক'বলগীয়া আছে। এটা চৰ শুনাওঁতে মানে যদি কাৰোবাক জেল দিয়ে, তেতিয়া আজি ডিব্ৰুগড় চহৰত আজি এখন মহানগৰ হ'ল, আজি দিনৰ ভাগত আজি দা লৈ কোনো ব্যক্তিয়ে হত্যা কৰিবলৈ মানুহক দা দি ঘপিয়াইছে, তেতিয়াহ'লে আইন প্ৰশাসন ক'ত গ'ল? এতিয়ালৈকে কিয় এৰেষ্ট কৰিব পৰা নাই বা আমি সংবাদ মাধ্যমত কিয় দেখা পোৱা নাই? কিন্তু ঐক্যমঞ্চক ভাঙিবৰ কাৰণে ৰাজনৈতিক প্ৰেছাৰো ইয়াত প্ৰশাসনক লগাইছে বুলি আমি অনুভৱ হৈছে। সেই গতিকে বহু ঘটনা হয় ডিব্ৰুগড়ত ড্ৰাগছৰ ইমান প্ৰচলন চলি আছে। ডিব্ৰুগড়ত IPL যোৱা ধৰিলে পুলিচে, কিন্তু কি কৰিলে পুলিচে? আমি ক'ত দেখা পালোঁ? সেই IPL যোৱাকেইজনক জেলত দিয়া আমি দেখা পালোঁ নেকি? ড্ৰাগছ মাফিয়াক আজি ধৰা আমি দেখা পাইছোঁ নেকি? পোৱা নাই। কিন্তু ঐক্যমঞ্চক জাতীয় জনগোষ্ঠী কিয় টাৰ্গেট কৰা হৈছে? ইয়াত বহু সংগঠন আছে ডিব্ৰুগড়ত চহৰত মাৰপিট কৰে, উদ্ভণ্ডালি কৰে, তেওঁলোকক কিয় প্ৰশাসনে ব্যৱস্থা নলয়? জাতীয় জনগোষ্ঠীক যে টাৰ্গেট কৰিছে কি কাৰণে? এই কথা কিন্তু কেতিয়া সহ্য কৰা নহ'ব। যোনে ষড়যন্ত্ৰ কৰক, আমি কিন্তু তাক উঠুৱাই দিম, চিধা কথা। আৰু যদি আমি কিবা ভুল কৰিছোঁ, প্ৰশাসনে ব্যৱস্থা লওক। আমি আইনগত ব্যৱস্থা, পুলিচে এৰেষ্ট কৰিব আৰু আমাৰ কোৰ্টত চমজাই দিব। আমাৰ মেজিষ্ট্ৰেট আছে, মেজিষ্ট্ৰেটে যি ব্যৱস্থা ল'ব আমি তাৰ ব্যৱস্থাত আমি আদৰণি জনাম। কিন্তু একপক্ষীয়ভাৱে কোনোবাই নিজৰ ৰাজনৈতিক মুনাফা সিদ্ধি কৰিবৰ কাৰণে জাতীয় জনগোষ্ঠী ঐক্যমঞ্চক বদনাম কৰিবৰ কাৰণে ধ্বংস কৰাৰ প্ৰচেষ্টা কিন্তু আমি কোনোদিনো সহ্য নকৰোঁ। সেই গতিকে আপোনালোকৰ সংবাদ মাধ্যমে আমি অসমৰ ৰাইজক, ডিব্ৰুগড়বাসী ৰাইজক কৈছোঁ যে এই যি ঘটনা ঘটি গ'ল, এই ঘটনাত কিন্তু ঐক্যমঞ্চৰ কোনো জড়িত নহয়। কোচ ৰাজবংশী কোনো বিষয়ববীয়া আহিছে, তেওঁলোকৰ দায়িত্ব। তেওঁলোকক আমি হোটেল দিছোঁ, তেওঁলোকে থকা নাই। তেওঁলোকে তাত গৈ ৰাতি মদ্যপান কৰি গৈছে, মদ্যপান নকৰি গৈছে, আমি তাত ক'ব নোৱাৰোঁ। যিহেতু এটা বৃহৎ অনুষ্ঠান চলি আছে, সেই অনুষ্ঠানৰ মাজত 32টা সংগঠন আপোনালোক বাৰে বাৰে কৈছোঁ যে চম্ভালাটো ইমান সহজ কথা নহয়। এখন ঘৰত 5টা 10টা ব্যক্তি থাকিলে চম্ভালিব নোৱাৰে। আমি 32টা সংগঠন চম্ভালিবলগীয়া আছে, 32জন লিডাৰ আছে ইয়াত। প্ৰতিটো সংগঠনৰ এজনকৈ লিডাৰ নেতৃত্ব আছে। এই নেতৃত্বক চম্ভালাটো ইমান সহজ কথা নহয়। অবাঞ্ছিতভাৱে কিবা ঘটনা হৈ গৈছে, তাৰ কাৰণে আমি দুখিত হয়। আমি কিন্তু তাৰ কাৰণে কোৱা নাই যে আমি ধোৱা তুলসী পাত, কিন্তু আমি দুখিত, আমি কৈছোঁ। কিন্তু হোটেল কৰ্তৃপক্ষই এনেধৰণে মানে কৰিছে যে আমিহে যেন দোষী। তেওঁলোকক আপুনি যি প্ৰশ্ন কৰিছে আমি চিঠি পত্ৰ দিছোঁ নেকি? হয়, আমাৰ ল'ৰাই প্ৰতিখন ডিব্ৰুগড় চহৰৰ হোটেলত চিঠি দিছে, যে আমাক ৰুমো দিছে। তেনেকৈ তাতো দিয়া হৈছিলে, আমাৰ বিষয়ববীয়াসকলে তাতো আমি গম পালোঁ, তাতো মানে ৰুমৰ কাৰণে অতিথি আপ্যায়ন তাতো ৰুমৰ কাৰণে দিছিলে। কিন্তু তেওঁলোকে কি কাৰণে ঘটনাটো হৈ গ'ল এতিয়া আমি পিছত গম পাইছোঁ। তেওঁলোকে হোটেলৰ ৰুম দেখায়ো দিলে খুলি কিনে যে ৰুম খালী আছে। তাৰপিছত কোনোবা এজন ব্যক্তিয়ে ফোন কৰিলে বোলে তেওঁলোকৰ মেনেজাৰনে কোন, তাৰ মেনেজাৰজনে ক'লে বোলে হোটেল নিদিবি। তো সেই খঙতে হয়তো তেওঁলোকে এনেধৰণৰ অবাঞ্ছিত পৰিস্থিতি উদ্ভৱ হ'ল। ৰুম দেখুৱাই খুলি দিয়া, খালী থকাৰ পিছতো ৰুম নিদিওঁ বুলি কৈ দিয়াৰ কাৰণে যিহেতু অতিথি এজন গৈ তাত বাহিৰত ৰখাই থৈছে। তো এনেধৰণৰ ঘটনা হ'ল বুলি আমি অনুভৱ কৰিছোঁ। ভুলটো এতিয়া সংবাদ মাধ্যমে আমাক সুধিব লাগিছিলে। আচলতে ডিব্ৰুগড়ৰ প্ৰতিটো সংবাদকৰ্মীৰ লগত, প্ৰতিটো সংবাদ জগতৰ লগত আমাৰ এক সম্পৰ্ক আছে, বা তেওঁলোকে আমাক যদি সুধিলে হ'লে যে যি চেনেলে আজি বাতৰিটো প্ৰচাৰ কৰিছে, আমাক যদি এবাৰ সুধিলে হ'লে যে ঘটনাটো কি হ'ল। হয়, 32টা জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চ, মই একেখন ঘৰ বুলি কৈ আছোঁ। বেলেগ কৰা নাই আমি, তেওঁলোকৰ নেতৃত্ব আহিছে। বেলেগ সংগঠন মিলিয়ে 32টা আছে, 32টা সংগঠন মিলি কিনে ঐক্যমঞ্চ। বাতৰি কৰা ভুল কোৱা নাই, বাতৰি কৰিব পাৰে, সংবাদ মাধ্যমে বাতৰি কৰিব, আমি তাত বাতৰি বাধা কৰা নাই। কিন্তু বাতৰি সংবাদ মাধ্যমে আমাক সুধিব লাগিছিলে ঘটনাটো হ'ল কি হৈছিলে সঁচাতে। সেইকাৰণে আমি আজি স্পষ্টকৈ দিছোঁ, হোটেল কৰ্তৃপক্ষৰ ভুল আছে। ভুল মানে আমি তেওঁলোকক চিঠি দিয়া হৈছিলে, ৰুমৰ কাৰণে কোৱা হৈছিলে, তেওঁলোকে হ'ব বুলি ক'লে। তাৰপিছত ৰাতি যেতিয়া তেওঁলোক গৈছিলে, তেওঁলোকৰ হোটেল ৰুম নাই বুলি ক'লে প্ৰথমে। তাৰ পৰৱৰ্তী পৰ্যায়ত খালী নাই বুলি কোৱা, ৰুম খালী নাই কোৱাৰ কাৰণে পিছত তেওঁলোকে আকৌ হোটেলৰ চাবি খুলি ৰুম দেখাইও দিছে, ৰুম খালী আছে বুলি। তাৰপিছত আকৌ কোনোবাই ফোন কৰিলে বুলি আমি গম পাইছোঁ, আমিতো তাত নাই উপস্থিত। কৈছে যে এতিয়া আমি ৰুম দিব নোৱাৰোঁ। ৰুম খালী থকাৰ পিছত ৰুম নাই দিয়া, কথাটো সেইটো। সেই গতিকে যিহেতু আৰু কিছু সংখ্যক তেওঁলোকে বক্তব্য দিছে যে আমি আপোনালোকক চিনি নাপাওঁ, বিশেষ এটা সংগঠনৰ নাম কৈছে, আমি তেওঁলোকৰ বাহিৰে আমি কাকো চিনি নাপাওঁ। তো নিশ্চয় আমি জাতীয় জনগোষ্ঠীয় মানুহে খং উঠিবই, যিহেতু আমি জনজাতীয় মানুহ। জনজাতীয় মানুহে যেতিয়া খং উঠে, আমি খঙক দমন কৰিবলৈ আমাৰ অলপ সময় লাগে। সেই গতিকে অকণমান তাত অবাঞ্ছিত পৰিস্থিতি আছে, আমি তাৰ কাৰণে দুখিত আমি কৈছোঁ
যে অবাঞ্ছিত পৰিস্থিতি হৈছে আমি তাৰ কাৰণে আমি ক্ষমা মাগিছোঁ ৰাইজৰ ওচৰত হোটেল কৰ্তৃপক্ষই কৈছোঁ হয় আমাৰ যদি ভুল হৈছে আমি ক্ষমা বিচাৰিছোঁ কিন্তু এটা চৰ মাৰি দিয়াৰ কাৰণে যে জেললৈ পৰ্যন্ত প্ৰশাসনে দিছে প্ৰশাসনৰ ওপৰতো ভুল আছে প্ৰশাসনে কিয় এই কামটো কৰিবলগীয়া আছে ডিব্ৰুগড়ত ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ থাকে প্ৰশাসনে দেখা নাপায় ঐক্যমঞ্চক জাতীয় জনগোষ্ঠী কিয় টাৰ্গেট কৰা হৈছে আমাৰ প্ৰশ্ন প্ৰশাসনলৈ আছে এফআইআৰ দিব পাৰে আমি আইনী ব্যৱস্থা আমি নলওঁ আমি মিলন নগৰ আউটপোষ্টত আমি এখন মীমাংসাৰ কাৰণে আমি এখন লেটাৰ দিছিলোঁ যে আমি বিচৰা নাই যি অবাঞ্ছিত ভুল হৈ গ'ল এই ভুলটো আমি দুপক্ষই আৰু আমি পিছদিনাখন আমাৰ উদযাপন সমিতিৰ সভাপতি মই যিহেতু ৩২টা সংগঠনৰ ঐক্যমঞ্চৰ সভাপতি আমাৰ উপসভাপতি এনেকৈ গৈ আমি হোটেল কৰ্তৃপক্ষৰ লগত কথাও পাতিছোঁ যে যি হৈ গ'ল এই বস্তুটো আমি মীমাংসালৈ আহিম তেওঁলোকে আমাক টেলিফোনত কৈছে হয় আমি বিচৰা নাই বস্তুটো মীমাংসা হ'ব লাগে তেওঁলোকে আমাক তেনেকৈ ক'লে যে আমি ক'লোঁ যে আপোনালোকে প্ৰশাসনক জনাই দিব কথাটো তেওঁলোকে ক'লে ঠিক আমি অৱগত কৰি দিম আমি দুপক্ষই মিলা মিছা কৰি ল'ম এইটো অবাঞ্ছিত ঘটনা হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে কথাবিলাক আকৌ পিছবেলালৈ কথাবিলাক খেলি মেলি হৈ গ'ল সেইটো আমি গম নাপালোঁ সেই গতিকে আমি কৈছোঁ যে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিব পাৰে যে ঐক্যমঞ্চক ভাঙাৰ বা ঐক্যমঞ্চক বদনাম কৰাৰ কোনো ষড়যন্ত্ৰ থাকিব পাৰে সেই গতিকে আমি ঐক্যমঞ্চ একৈবদ্ধ হৈ থাকিম আৰু সদায় থাকিব ঐক্যমঞ্চই কেতিয়াও ডিব্ৰুগড়বাসী ৰাইজৰ মনত আঘাত লগা কাম নকৰে এই এক্সপিৰিয়েঞ্চটো মই ৩২টা সংগঠনৰ সভাপতি হিচাপে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ডিব্ৰুগড়বাসী ৰাইজক মই এইটো প্ৰতিশ্ৰুতি দিছোঁ সেইকাৰণে এই ঘটনাবিলাক হ'ল আপোনালোকে নিশ্চয় সংবাদ মাধ্যমে জনাইছে যে আক্ৰাছু যিজন ব্যক্তি আগতো কিবা চব্জি বেপাৰীৰ লগত কিবা কাজিয়া হৈছে সদিয়া চব্জি বেপাৰীৰ কাৰণে সেই গতিকে আমি তেখেতক বহুদিন আমাৰ সংগঠনৰ পৰা আক্ৰাছুৰ বিষয়গৰাকী আমি সংগঠনৰ পৰা আঁতৰাই থৈছিলোঁ কিন্তু এতিয়া বিহুখনৰ কাৰণে বিহু সকলোৰ কাৰণে হয় বিহুৰ কাৰণেহে আমি তেখেতক ২-৪ দিন আমাৰ লগত ৰাখিছিলোঁ কিন্তু এতিয়া আমি আক্ৰাছুৰ যিজন দিগেন দত্ত ডাঙৰীয়া আছে তেখেতক কিন্তু ঐক্যমঞ্চৰ পৰা আমি যোৱাকালি আমাৰ কাৰ্যনিৰ্বাহ হৈছিল আমি কাৰ্যনিৰ্বাহকত বহি আমি তেওঁক কিন্তু সংগঠনৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ জুবিন মেছৰ বিষয়বস্তুটো আমি প্ৰশাসনে ঠেলি দিছোঁ প্ৰশাসনে যদি দোষী সাব্যস্ত কৰে তেতিয়াহ'লে আমি তেখেতৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত আমাৰ কাৰ্যনিৰ্বাহী সিদ্ধান্ত লৈ আমি তেখেতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম আমি যোৱাকালি যি আমি কাৰ্যনিৰ্বাহী সিদ্ধান্ত হ'ল দিগেন দত্তক আৰু কোনোদিন ঐক্যমঞ্চত ইয়াত দেখা নাপায় আপোনালোকে আমি তেখেতক চিৰদিনৰ কাৰণে বহিষ্কাৰ কৰিছোঁ ঐক্যমঞ্চ